ৰাজ্যৰ সকলোতে এতিয়া বিহুৰ বতৰ আৰু বিহুক সকলোৱে আদৰিছে হেঁপাহৰ ৰঙালী বিহুটিক আৰু তাৰ সমান্তৰালকৈ মৰাণ সম্প্ৰদায়সকলৰ যি ৰাতি বিহুক লৈ এতিয়া পূৰ্ণগতিত তেওঁলোকে প্ৰস্তুতি চলাইছে। মই বৰ্তমান উপস্থিত হৈছোঁ এই ডিগবৈ সমষ্টিৰ অন্তৰ্গত তৰাণী গাঁৱত। তৰাণী গাঁৱৰ যুৱকসকল এতিয়া ব্যস্ত হৈ পৰিছে ৰাতি বিহুক আদৰিবলৈ আৰু তেওঁলোকৰ ৰাতি বিহুৰ এইবাৰ 28 তাৰিখে যিহেতু তেওঁলোকে নিৰ্ধাৰিত কৰিছে আৰু তাৰ বাবে প্ৰস্তুতি প্ৰায় তুংগত কৰি তুলিছে আৰু ইয়াৰ সামগ্ৰিক পৰিৱেশ প্ৰথমে কেমেৰা পাৰ্চন দেখাবলৈ অনুৰোধ জনাম। এয়া দেখিছে এই সন্ধিয়া পৰ্যন্ত তেওঁলোকে যি তেওঁলোকৰ ৰাতি বিহু পালন কৰিব, যিহেতু ৰাতি বিহুক লৈ তেওঁলোকৰ যি নিৰ্দিষ্ট তেওঁলোকে কাম বৰ্তমান সম্পন্ন কৰি আছে। তেওঁলোকে গাঁৱৰ সকলো যুৱবৃন্দই এনেদৰে একত্ৰিত হৈ হেঁপাহৰ যি তেওঁলোকে আচলতে বছৰটোৰ বাবে ৰৈ থাকে, এই হেঁপাহৰ ৰাতি বিহু তেওঁলোকে উদযাপন কৰিবলৈ আহিছে আৰু প্ৰস্তুতি তেওঁলোকে চলাই আছে। আৰু ক'ব লাগিব যে তেওঁলোকে যি নীতি নিয়ম পূৰ্বপুৰুষৰ যি নীতি নিয়ম বাহাল ৰাখি তেওঁলোকে তেওঁলোকৰ পৰম্পৰাসমূহ ধৰি ৰাখিব চেষ্টা কৰিছে। পোনে যাম মুক্তি সমিতিৰ এজন বিষয়ববীয়া উমানন্দ মুদৈ মৰাণ আছে। তেওঁ নিজৰ গাঁও এইখন, তেওঁ প্ৰায় এই গোটেই কৰ্মটোত আগৰণুৱা হৈ তেওঁক দেখুৱাব পৰা গৈছে। পোনে ৰাতি বিহুৰ সকলোকে শুভেচ্ছা জনাইছো। লগতে পৰম্পৰাগতভাৱে যিহেতু আপোনালোকে বিহুভাগী পুনৰ এইবাৰ আয়োজন কৰিছে, কি ক'ব? আপোনালোকৰ সৌভাগ্য ND24ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি মাত্ৰ দতাসকলৰ লগত ভকতবৃন্দৰ লগত নামঘৰৰ কাষতে আছোঁ। নামঘৰত ভকতবৃন্দৰ লগত তাৰিখ ছিঙিছোঁহে মাত্ৰ, কাৰণ আমাৰ এটা পৰম্পৰা থাকে। বিহু কেতিয়া উৰুৱাব? বিহু উৰুৱাব আমাৰ 30 এপ্ৰিল। তো তাৰ মাজত এটা গেপ লৈ আমি 28 তাৰিখে আমাৰ ৰাতি বিহুখন হ'ব। আজিৰ পৰা আমাৰ মৰাণ জনগোষ্ঠীও আপোনালোকে জানে যে গৰু বিহু আৰম্ভ হৈছে। যোৱাকালি উৰুকা হ'ল, আজি গৰু বিহু, কালিলৈকে মানুহ বিহু হ'ব। আৰু কালিৰ পৰাই আমাৰ ইয়াতে গাঁৱৰ গাভৰুসকলে পিছফালে থকা যিটো আমাৰ বিহু ঘৰ, এই বিহু ঘৰটোত তেওঁলোকে নাচ বাগ কৰিব। বিভিন্ন গাঁৱৰ পৰা ডেকা চামে আহি ইয়াতে চাকচনি মাৰি লৈ নচুৱাব। তো এই পৰম্পৰাটো যিহেতু আৰম্ভ হ'ব, সেইকাৰণে আমি পুৰা দমে লাগি আছোঁ যে কালিলৈ আমাৰ ডেকা জীয়ৰীবিলাকে নাচিব পৰাকৈ পৰিৱেশটো নিৰ্মাণ কৰি আছোঁ। তাৰ লগতে এই পৰিৱেশটোতে এটা কথা ঠিক কৰি দিছোঁ যে ৰাতি বিহুটো যাতে আমি একেলগে এই যিটো পৰিকাঠামো তৈয়াৰ কৰিছোঁ, যিটো আমাৰ ডেকোৰেশ্যন কৰিছোঁ, একেটা ডেকোৰেশ্যনতে আমি ৰাতি বিহুলৈকে তৈয়াৰ কৰি লৈছোঁ। আৰু আমি অসমৰ মানুহক আমি আমন্ত্ৰণ জনাইছোঁ, তিনিচুকীয়াবাসী ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ, আমাৰ তৰাণী ৰাতি বিহুলৈকে আপোনালোকে 28 এপ্ৰিললৈকে আহক। আপোনালোকে জানে তৰাণী ৰাতি বিহু বুলি ক'লে কেনেধৰণৰ এটা পৰিৱেশ হয়। ইয়াতে তৰাণী ৰাতি বিহুত গাঁওখনতে যথেষ্ট সংখ্যক হাতী আছে। প্ৰায় হাতীৰ ডজনতকৈও বেছি, প্ৰায় 20-20টা হৈ যাবলৈ আছে, গাঁওখনতে আছে। এই হাতীবিলাক ইয়াতে মাৰ্চ হ'ব। হাতীয়ে আমাক ৱেলকামিং কৰিব গোটেই মানুহখিনিকে। সমান্তৰালভাৱে ইয়াতে এইবাৰো আমি খবৰ পাইছোঁ যথেষ্ট সংখ্যক বিদেশী লোক ইয়াতে সমাগম হ'ব। আপোনালোকে ইয়াতে তৰাণী গাঁৱত যেতিয়াৰ পৰা ৰাতি বিহু দেখিবলৈ আৰম্ভ কৰিছে, তেতিয়ালৈকে দেখিব যে ইয়াতে কেতিয়াবা ইটালীৰ পৰা বিদেশী পৰ্যটকে আহি ৰাতি বিহু চাইছে, একেলগে আমাৰ সৈতে নাচ বাগ কৰিছে। কেতিয়াবা আফ্ৰিকাৰ পৰা, কেতিয়াবা অন্ততঃ কাষৰীয়া বাংলাদেশ, পাকিস্তান বা অথবা অন্যান্য ইণ্ডোনেছিয়া বা বিভিন্ন ঠাইৰ পৰা ডুবাই পৰ্যন্ত ইয়াতে বিদেশী পৰ্যটকসকল ইয়াতে আহে। তো এইবাৰো কোনো ধৰণৰ কৃপণালি নহ'ব আৰু তাত এটা ভাল লগা কথা বতৰা এটা হ'ব। আমি ইতিমধ্যে তেওঁলোকৰ লগত যোগাযোগ কৰি গম পাইছোঁ, তেওঁলোকে আমাৰ সাজ পোছাক পৰিধান কৰি ইয়াতে নাচ বাগ কৰিবলৈকো তেওঁলোক সাজু আছে। তো আমি তাৰ কাৰণে তেওঁলোকৰ কাৰণে আমি অন্ততঃ আমাৰ ডেকা যিসকল বিদেশী বন্ধু আহিব, তেওঁলোকৰ কাৰণে পায়জামা, তেওঁলোকৰ কাৰণে চুৰিয়া আমি ইতিমধ্যে ঠিক ঠাক কৰিছোঁ। সমান্তৰালভাৱে যিসকল গাভৰু আহিব বিদেশী, তেওঁলোকৰ কাৰণে আমাৰ ৰঙা পাৰি লগা মেখেলা চাদৰ। কাৰণ তৰাণী গাঁৱৰ ৰাতি বিহুৰ এটা আপোনালোকৰ দেখিব বৈশিষ্ট্য যে অন্যান্য ৰাতি বিহুবিলাকত যেনেকৈ আপোনালোকে কলীয়া ৰিহা দেখিবলৈ পায় বা অন্যান্য সাজ পোছাক দেখিবলৈ পায়, আমাৰ পৰম্পৰাগতভাৱে যিটো আমাৰ সাজ পোছাক আছে যে ৰঙা পাৰি লগা চাদৰ, কঁকাল মোৱা, বুকুত মেথনি আপোনালোকে জানে, বা ৰঙা ব্লাউজ এই ধৰণে পৰিধান কৰিব। তো সেই তেনেধৰণৰ ড্ৰেছ আমি বিদেশী যিসকল গাভৰু আহিব তেওঁলোককো ইয়াতে থাকিব। তো এই কথা বতৰাবিলাক আমাৰ ইয়াতে এটা দেখিবলৈ পায়। সমান্তৰালভাৱে তৰাণী গাঁৱত এটা নীতি নিয়মৰ মাজেৰে আমি চেষ্টা কৰোঁ ৰাখিবৰ কাৰণে। আৰু আপোনালোকে আহিছে, আপোনালোকৰ ND24ক আমি ধন্যবাদ জনাইছোঁ পুনৰবাৰ। আৰু আমি আশা কৰিম যে আমাৰ এই ৰাতি বিহুৰ এই স্থলীত যিটো আমাৰ ৰাতি বিহুৰ যিখিনি আপোনালোকে ভিজুৱেল লগাইছে, তাতে দেখিবলৈ পাব যে যিটো ঘৰ গাভৰুসকলে যাতে অৱস্থান ল'ব আহি, সেই অৱস্থান তাতে আপোনালোকে দেখিব যে আমাৰ বিহু নামত আছে যে গেৰগোৱা পাতেৰে বিহু ঘৰ সাজিলো, মাৰলি নাখালে জোৰাও গোবিন্দাই ৰাম। তাৰমানে বিহু ঘৰটোত গেৰগোৱা পাত ব্যৱহাৰ কৰা হয়। আৰু এটা বৃহৎ এটা কেইবা দশক হৈ গ'ল যে আমাৰ মৰাণ ৰাইজে, আমাৰ অসমীয়া ৰাইজে বিহু ঘৰত গেৰগোৱা পাতৰ ব্যৱহাৰ দেখিবলৈ পোৱা নাযায়। এতিয়া আমি এইবাৰ যেতিয়া আমি আপোনালোকক জনাই ভাল পাম, অৰুণাচলৰ একদম চাংলাং জিলালৈকে আমি গুচি গ'লো, পাহাৰত, য'ত আমাৰ গাঁৱৰ হাতীবিলাক গৈ কামত লাগি থাকেগে। তাত আমাৰ দদাইহঁতে বিচাৰ খোচাৰ কৰি ঠিক ঠাক কৰি দিছে আৰু গাঁৱৰ
20জনমান ডেকা ল'ৰা গৈ 2খন গাড়ী 2 বলেৰো আমি এইবাৰ গেৰুগোৱাপাত আনি ঘৰ চাবৰ কাৰণে ইতিমধ্যে সাজু কৰি ৰাখিছোঁ। মৰাণ আৰ্হি 5 মাৰলীয়া ঘৰ হ'ব, সেইবিলাক আমাৰ কি বুলি কয় এইটো কি পাত হ'ব, জেঙৰ পাত আমি তাতে ব্যৱহাৰ কৰিম। এই ধৰণে আমি একদম ঠিক কৰিছোঁ আৰু অলৰেডি আমাৰ এটা ফিক্স বিহু ঘৰ আছেই, যিটো ঘৰ আপোনালোকৰ আপোনালোকে চিনি পাব, ডিব্ৰুগড় MP কেন্দ্ৰীয় মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল, তেওঁ ইয়াতে 7-8 চনতে এটা আমাৰ ইয়াতে বিহু ঘৰ দিছিল। এইটো এটা ভাল লগা কথা, কিন্তু উৱলিবলৈ হৈছে কাৰণ যথেষ্ট সময় হৈ গ'ল, 7-8 চন আৰু আজি 25 চন, 20 বছৰ হওঁ অৱস্থা এটা। আমি আশা কৰিম যে এই ৰাতি বিহুৰ স্থলীলৈকে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰোঁ। এই সময়খিনিত আমি দেখিবলৈ পালোঁ হাতী শিকোৱা গীত এইখন গাঁৱৰ পৰা গুচি গ'ল। আপোনালোকৰ সৰ্বানন্দ সোণোৱাল, অসম চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰিকা, অশোক সিংঘাল, ডাঙৰ মিনিষ্টাৰবিলাকে ইয়াক লৈ টুইট কৰিছে, এইখন গাঁৱৰ পৰা হাতী শিকোৱা গীত গুচি গৈছে। আৰু ভাবিম যে এইখন গাঁৱৰ ৰাতি বিহুৱেও অসমৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা থাকিব আৰু নিশ্চয়কৈ অন্তত এইবিলাকে অসমৰ বুকুত নিগাজিকে স্থান পাব। আৰু এই ৰাতি বিহুখনৰ কাৰণে অসম চৰকাৰ দৃষ্টিগোচৰ হ'ব লাগে। ইয়াতে এটা ৰাতি বিহু স্থলীত এটা বিহু ঘৰ স্থায়ীভাৱে মৰাণ জনগোষ্ঠীয় পৰম্পৰা অনুসৰি নিৰ্মাণৰ কাৰণে যদি ব্যৱস্থা কৰি দিয়ে, নিশ্চয়কৈ আমি সৰ্বানন্দ সোণোৱালক এইটো খাতিৰ কৰিম, অনুৰোধ কৰিম। আপুনি আগতেও ইয়াতে এটা দিছিলে, এটা বিহু ঘৰ দিছিলে, উৱলি যাবলৈকে হৈছে। ইয়াত আকৌ নতুনকৈ আপুনি কিবা এটা ধৰক, চেংচন কৰক, আপোনাক আমি ৱেলকাম জনাইছোঁ। আৰু ৰাতি বিহুলৈকেও আপোনালোকে যদি সম্ভৱ হয়, আমি চিঠি পত্ৰ দিয়াৰ নিয়ম নাই, আমি বাই টেলিফোনিকে ক'ব পাৰোঁ, আমাৰ ওচৰতো সৰ্বানন্দৰ নাই, ফোন নাই, হিমন্তৰ নাই, কিন্তু তেওঁলোকে যদি চাই আহক ইয়ালৈকে ৰাতি বিহু চাবলৈকে। অসম চৰকাৰকো আমি আমন্ত্ৰণ জনাইছোঁ, চৰকাৰী পক্ষ, বিৰোধী পক্ষ, সকলো পক্ষকে আৰু সকলো বিহুপ্ৰেমী ৰাইজক আহকচোন টৰানি গাঁৱৰ ৰাতি বিহু চাবৰ কাৰণে। আমি ঘৰে ঘৰে আপোনালোকক আপ্যায়ন কৰিবৰ কাৰণে সাজু হৈ আছোঁ। এইখিনি কথা বতৰা আপোনালোকৰ ND24 চেনেলত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।